জুবিন গাৰ্গৰ চাৰ্জশ্বিটত কি আছে? আমি ইতিমধ্যে পূৰ্বৰ ভিডিঅ'ত উল্লেখ কৰিছোৱেই। অমৃতপ্ৰভা মহন্ত নামৰ জুবিন গাৰ্গৰ সহকণ্ঠশিল্পীগৰাকী আছিল ঘটনাৰ অন্যতম মূল মাষ্টাৰমাইণ্ড। এতিয়া ঘটনাৰ ৰাজসাক্ষী হ'ব পাৰে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। SITয়ে CJMত দাখিল কৰা চাৰ্জশ্বিটৰ পৃষ্ঠাই পৃষ্ঠাই মহাবিস্ফোৰণ। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ পৃষ্ঠপোষকতাত ঘটনাৰ আগনিশা হোটেলত চলিছিল ৰঙীন সুৰাৰ পাৰ্টি। অহা মঙলবাৰে অৰ্থাৎ 16 ডিচেম্বৰত ঘটনাৰ প্ৰথমটো শুনানি। 19 ছেপ্টেম্বৰ 2025 অসমীয়া জাতিৰ বাবেই এই দিনটো বৰ অসহনীয়। কিন্তু জুবিন গাৰ্গৰ হত্যাকাণ্ড যেন আছিল পূৰ্ব পৰিকল্পিত। বহুতে নিজৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ব্যৱহাৰ কৰিছিল অসমীয়াৰ হিয়াৰ আমঠুগৰাকী। আদালতত ইতিমধ্যে SITয়ে জমা দিয়া অভিযোগনামাৰ পাতে পাতে জুবিন গাৰ্গৰ হত্যাৰ নিৰ্মম বৰ্ণনা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ষড়যন্ত্ৰমূলক মৃত্যুৰ বিস্ফোৰক তথ্য ফাদিল হ'ল ঘটনা সংঘটিত হোৱাৰ প্ৰায় 84 দিনৰ পাছত। নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰধান আয়োজক শ্যামকানু মহন্তৰ পৃষ্ঠপোষকতাত ঘটনাৰ আগনিশা হোটেলত চলিছিল ৰঙীন সুৰাৰ পাৰ্টি। ইতিমধ্যে অসমৰ বহুকেইটা আগশাৰীৰ সংবাদ মাধ্যমে এই সম্পৰ্কত সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছে। SITয়ে CJMত দাখিল কৰা চাৰ্জশ্বিটৰ পৃষ্ঠাই পৃষ্ঠাই মহাবিস্ফোৰণ। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ পৃষ্ঠপোষকতাত ঘটনাৰ আগনিশা হোটেলত চলিছিল ৰঙীন সুৰাৰ পাৰ্টি। জুবিন গাৰ্গক উৰে নিশা সুৰাপান কৰোৱাৰ দায়িত্ব লৈছিল অমৃতপ্ৰভা মহন্তই। নিশাটোৰ বাবে সুৰাৰ যোগান ধৰিছিল শ্যামকানু মহন্তই আৰু উৰে নিশা অত্যাধিক মাত্ৰাত সুৰাপান কৰাই অমৃতপ্ৰভাই জুবিন গাৰ্গক পুৱা লৈ গৈছিল য়ট পাৰ্টিলৈ। ঘটনাৰ ৰাজসাক্ষী হ'ব পাৰে সন্দীপন গাৰ্গ। পৰিকল্পনা অনুসৰি হত্যা কৰা হ'ল নেকি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। ৭৫ মিনিট ধৰি চেতনাহীন হৈ পৰি আছিল জুবিন গাৰ্গ আৰু সেই সময়তে ৰচনা কৰা হৈছিল এখন মনে সজা নাটক। সকলোৰে অংক আছিল বেলেগ বেলেগ। আদালতত ইতিমধ্যে SITয়ে জমা দিয়া অভিযোগনামাৰ পাতে পাতে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ নিৰ্মম বৰ্ণনা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ষড়যন্ত্ৰমূলক মৃত্যুৰ বিস্ফোৰক তথ্য ফাদিল হ'ল ঘটনা সংঘটিত হোৱাৰ প্ৰায় 84 দিনৰ পাছত। জুবিন গাৰ্গৰ হত্যাকাণ্ড যেন আছিল পূৰ্ব পৰিকল্পিত। ঘটনা সংঘটিত হোৱাৰ আগদিনা পুৱতি নিশালৈকে মদ্যপান কৰোৱা হৈছিল জুবিন গাৰ্গক আৰু তেনেকৈয়ে 19 ছেপ্টেম্বৰৰ দিনা প্ৰাণৰ শিল্পীজনক লৈ যোৱা হৈছিল সাগৰৰ মাজলৈ। ইয়াৰ উপৰিও সকলোৰে মনত এটা প্ৰশ্ন প্ৰায় আছে, কোনে খণ্ড খণ্ডকৈ প্ৰেৰণ কৰিছিল ছিংগাপুৰৰ সেই অভিশপ্ত সাগৰখনৰ পৰা ভিডিঅ'। একেবাৰে শেষৰটো ভিডিঅ' আজি পৰ্যন্ত কিয় পোহৰলৈ অহা নাই? 19 ছেপ্টেম্বৰৰ দিনা প্ৰাণৰ শিল্পীজনক লৈ যোৱা হৈছিল সাগৰৰ মাজত আৰু ঘটনা সংঘটিত হোৱাৰ সময়ত সমগ্ৰ দৃশ্যৱলী নিজৰ মোবাইলত বন্দী কৰিছিল অমৃতপ্ৰভাই। অমৃতপ্ৰভাই কিস্তি কিস্তিকৈ দিছিল সাগৰৰ সেই অসহনীয় ভিডিঅ'। আনকি অমৃতপ্ৰভাৰ মোবাইলতে বন্দী হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিম মুহূৰ্তৰ ফটো। আৰু সেই সময়ত নিজক লৈ ব্যস্ত থকা সিদ্ধাৰ্থই হাঁহি হাঁহি চাই থাকিল সমগ্ৰ দৃশ্যৱলী। আৰু ঘটনা সংঘটিত হোৱাৰ সময়ত সমগ্ৰ দৃশ্যৱলী নিজৰ মোবাইলত বন্দী কৰিছিল অমৃতপ্ৰভাই। আৰু অমৃতপ্ৰভাই কিস্তি কিস্তিকৈ দিছিল সাগৰৰ সেই অসহনীয় ভিডিঅ'বোৰ। আনকি অমৃতপ্ৰভাৰ মোবাইলতে বন্দী হৈছিল জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ ছবি। আৰু সেই সময়তে নিজক লৈ ব্যস্ত থকা সিদ্ধাৰ্থই হাঁহি হাঁহি চাই আছিল সমগ্ৰ দৃশ্যাৱলী। টকা সৰকোৱাৰ পৰিকল্পনা কৰি জুবিনক নিচা কৰাই সাগৰত সাঁতুৰিবলৈ উচতনি দিছিল সিদ্ধাৰ্থই। আৰু এতিয়া এই ঘটনাৰ ৰাজসাক্ষী হোৱাৰ সম্ভাৱনা আছে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। আৰক্ষী বিষয়া সন্দীপনে নিচাসক্ত জুবিন গাৰ্গক সাগৰত ককবকাই থকাৰ সময়তো দিয়া নাছিল বাধা। তথ্য অনুসৰি এনে বহু বিস্ফোৰক তথ্য SITয়ে সংগ্ৰহ কৰি আদালতত দাখিল কৰিছে চাৰ্জশ্বিট। অহা মঙলবাৰে 18/2025 নম্বৰৰ গোচৰটোৰ আছে প্ৰথম শুনানি। হাফলং আৰু বাক্সা কাৰাগাৰৰ পৰা গুৱাহাটীৰ আদালতলৈ এইকেইটা অভিযুক্তক আনিবলৈ এতিয়া সাজু হৈছে আৰক্ষী। আৰু এতিয়া অহা মঙলবাৰে গোচৰটোৰ প্ৰথম শুনানি। 16 ডিচেম্বৰত সুশৰীৰে আদালতত হাজিৰ হ'ব লাগিব 7 অভিযুক্ত।
আৰু সেইদিনাই আদালতে আটাইকেইজন অভিযুক্তৰ হাতত তুলি দিব অভিযোগনামাৰ প্ৰতিলিপি।